নমস্কাৰ, হিন্দুস্তান কেন্দ্ৰীয় বিদ্যালয়, ৱেষ্ট কাৰ্বি আংলত কেইটামান টিচিং আৰু নন টিচিং কাৰণে পোষ্ট ওলাইছে আৰু সেই পোষ্টখিনিৰ কাৰণে আপোনালোকে কি কোৱালিফিকেশ্যন লাগিব আৰু কেনেকৈ এপ্লাই কৰিব আৰু চেলাৰী কি হ'ব এইটো ডিছকাছ কৰিম এই ভিডিঅ'ত। তো ইয়াত যিখিনি পোষ্ট ওলাইছে সেইখিনি হ'ল আপোনাৰ ট্ৰেইন গ্ৰেজুৱেট টিচাৰ ইংলিছ, ট্ৰেইন গ্ৰেজুৱেট টিচাৰ মেথছ আৰু মণ্টেশ্বৰী ট্ৰেইন টিচাৰ আৰু একাউণ্টেণ্ট। তো এই চাৰিটা পোষ্টৰ কাৰণে আপোনালোকৰ কি কোৱালিফিকেশ্যন লাগিব এতিয়া সেইখিনি ডিছকাছ কৰিম। তো ইয়াত যিখিনি কোৱালিফিকেশ্যন লাগিব সেইটো হ'ল আপোনাৰ আপুনি যদি টি ইংলিছৰ কাৰণে এপ্লাই কৰে তেনেহ'লে আপোনাৰ ইংলিছত গ্ৰেজুৱেশ্যন লাগিব আৰু লগতে BEd লাগিব। আৰু আপুনি যদি টি মেথছৰ কাৰণে এপ্লাই কৰে তেনেহ'লে আপোনাক মেথছত গ্ৰেজুৱেশ্যন লাগিব আৰু লগতে BEd লাগিব। আৰু যদি আপুনি মণ্টেশ্বৰী ট্ৰেইন টিচাৰৰ কাৰণে এপ্লাই কৰে তেনেহ'লে আপোনাক বেচেলাৰ ডিগ্ৰী আৰু লগতে মণ্টেশ্বৰী ট্ৰেইনিং থাকিব লাগিব। এইখিনি আছিল আপোনাৰ টিচিং পষ্টৰ কাৰণে। আৰু আপুনি যদি একাউণ্টেণ্টৰ পষ্টৰ কাৰণে এপ্লাই কৰে তেনেহ'লে আপোনাৰ লাগিব BCom ডিগ্ৰী উইথ একাউণ্টেঞ্চি মেজৰ। তো একাউণ্টেণ্ট পষ্টৰ কাৰণে আপোনাৰ লাগিব BCom ডিগ্ৰী উইথ একাউণ্টেঞ্চি মেজৰ আৰু লগতে লাগিব নলেজ অফ টেলি এণ্ড MS অফিচ। তো এইখন আছিল আপোনাৰ কি কোৱালিফিকেশ্যন লাগিব। এতিয়া কথাটো হ'ল আপোনালোকে এই পষ্টখিনিৰ কাৰণে কেনেকৈ এপ্লাই কৰিব আৰু চেলাৰী কিমান থাকিব এই পষ্টখিনিৰ কাৰণে সেইটো ডিছকাছ কৰিম। তো ইয়াত লিখা আছে যে কম্পিটেণ্ট পাৰ্চন মে বি গিভেন ষ্টেট গভৰ্ণমেণ্ট চেলাৰী। তো এই পষ্টখিনিৰ কাৰণে আপোনালোকৰ যিটো চেলাৰী হ'ব সেইটো আপোনাৰ ষ্টেট গভৰ্ণমেণ্ট লেভেলৰ চেলাৰী হ'ব। ঠিক আছে। তো মানি লওক আপোনালোকে 35,000 to 40,000 লৈ চেলাৰী আপোনালোকে পাই যাব এই পষ্টখিনিৰ কাৰণে। তো এতিয়া আপোনালোকে এপ্লাই কেনেকৈ কৰিব। তো ইয়াত তেওঁলোকে কৈছে যে ইণ্টাৰেষ্টেড কেণ্ডিডেটছ হু হেভ দ্য ৰিকুৱেষ্টেড কোৱালিফিকেশ্যনছ ফৰ দ্য পোষ্ট কেন এপ্লাই টু প্ৰিন্সিপাল হিন্দুস্তান কেন্দ্ৰীয় বিদ্যালয় খেৰণি উইদিন এ পিৰিয়ড অফ 15 days ফ্ৰম দ্য ডেট অফ ইছ্যু অফ এডভাৰ্টাইজমেণ্ট। তো এইখন স্কুলৰ পষ্টৰ কাৰণে আপোনালোকে এপ্লাই কৰাৰ কাৰণে যিহেতু এডভাৰ্টাইজমেণ্ট ডেট ওলাইছে সেই এডভাৰ্টাইজমেণ্ট ডেটৰ 15 days ভিতৰত আপোনালোকে এপ্লাই কৰিব লাগিব। তো ইয়াত কথাটো হ'ল এডভাৰ্টাইজমেণ্টটো ওলাইছে আপোনাৰ 20 আগষ্টত। তেনেহ'লে আপোনালোকে 5 ছেপ্টেম্বৰৰ আগতে আপোনালোকে এপ্লাই কৰিব লাগিব এই পষ্টখিনিৰ কাৰণে। তো এতিয়া এপ্লাই কেনেকৈ কৰিব সেইটো ডিছকাছ কৰিম। ঠিক আছে। তো আপোনালোকে এপ্লাই কৰাৰ কাৰণে আপোনালোকৰ যিটো স্কুলৰ এড্ৰেছ আছে সেইটো হ'ল আপোনাৰ হিন্দুস্তান কেন্দ্ৰীয় বিদ্যালয় আৰু 22 নম্বৰটো দিয়া আছে। তো ইয়াত মেইন এড্ৰেছটো হ'ল ছোটা মাটিকলা খেৰণি ৱেষ্ট কাৰ্বি আংলং আছাম। আৰু ইয়াত ফোন নম্বৰো তেওঁলোকে দিছে, 2টা ফোন নম্বৰ দিয়া আছে আৰু ইমেইল এড্ৰেছো দিয়া আছে। তো আপোনালোকে কেনেকৈ এপ্লাই কৰিব আৰু কি ডকুমেণ্টছ দিব লাগিব সবখিনি ডাউট আপোনালোকে এই 2টি নম্বৰত আপোনালোকে কল কৰি জানি ল'ব। আৰু ইয়াত এটা মেইলো দিয়া আছে, তো আপোনালোকে কিবা মেইল কৰিলেও তেওঁলোকে ৰিপ্লাই দিব পাৰে। তো আপোনালোকে কমপ্লিট ডিটেইলছ লৈ কমপ্লিট এডমিশ্যন এপ্লাই প্ৰচিডিউৰ কেনেকুৱা সেইটো জানি লৈ আপোনালোকে এইটো এপ্লাই কৰি দিব। আৰু কথাটো হ'ল এই এডভাৰ্টাইজমেণ্টটো ওলাইছে 20 আগষ্টত আৰু আপোনালোকে কিন্তু 5 ছেপ্টেম্বৰৰ আগতে এপ্লাই কৰিব লাগিব এই পষ্টখিনিৰ কাৰণে। ঠিক আছে। তো এইখিনি আছিল এই ভিডিঅ'ত। আৰু ভিডিঅ'টো যদি আপোনাৰ কাৰণে হেল্পফুল হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ঠিক আছে, ধন্যবাদ।